নমস্কাৰ বন্ধু-বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা আমি ইতিমধ্যে আলোচনা কৰি আছিলো আসাম এণ্ড ইটস পিপলছ আৰু আজি আমি খুব গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো আজি আমি আসাম জিকে টপ 28 জিকে এমসিকিউ সমূহ আলোচনা কৰিম আৰু লগতে অপচন ৰিলেটেড ডাটা সমূহ বা অপচন ৰিলেটেড পইণ্ট সমূহ সম্পূৰ্ণকৈ আলোচনা কৰিম অপচন ৰিলেটেড পইণ্ট সমূহৰ আমি পোষ্টমৰ্টেম কৰিম বুলি ধৰি দিব পাৰিম আমি আৰু এই ভিডিঅ'টো টেটকাম ৰিক্ৰুইটমেণ্ট এডিআই 2.0 আৰু আসাম পুলিচৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পৰা প্ৰশ্ন অহাটো নিশ্চিত আৰু যিসকল বন্ধু-বান্ধৱী আমাৰ চেনেলৰ সৈতে প্ৰথমবাৰৰ বাবে জড়িত হৈছে বা প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব পাৰে আৰু লগতে ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে লগতে ভিডিঅ'সমূহ আপোনালোকৰ অন্যান্য বন্ধুসকললৈ শ্বেয়াৰ কৰিবই নহয়নে কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু-বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ প্ৰশ্নটো হৈছে অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত কোনে ৰচনা কৰিছিল আৰু অপচনসমূহ দিয়া আছে এ আজান ফকীৰ সাহেব অপচন বি হৈছে গিয়াছুদ্দিন আউলিয়া অপচন চি হৈছে আলী মেছ আৰু অপচন ডি হৈছে ইভন বখতিয়াৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো নহয়নে জিকিৰ আৰু জাৰি ৰচনা কৰিছিল অপচন এ আজান ফকীৰ সাহেবে আমি আজান ফকীৰ সাহেবক জানো ভালদৰে নহয় নাই তেওঁ এজন ইছলাম ধৰ্ম প্ৰচাৰক আৰু কি আছিল তেওঁ সাধু আৰু কবি আছিল আমি তেওঁৰ আসল নামটো জানো প্ৰকৃত নাম নহয় নে তেওঁৰ প্ৰকৃত নাম আছিল হযৰত শাহ মিৰান বা মিলান বুলি কোৱা হয় আৰু ইয়াৰ বাহিৰেও তেখেতক বা তেওঁক কি বুলি জনা যায় যে আজান পীৰ শাহ মিৰান আৰু আজান ফকীৰ নামেৰেও তেওঁক জনা যায় এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু তেওঁৰ জন্ম ক'ত হৈছিল ইৰাকৰ বাগদাদত হৈছিল বুলি জনা যায় আৰু অসমত আহি পেলাই তেওঁ ইছলাম ধৰ্ম শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁৰ অৰিহণা বৰ বেছি আৰু তেওঁ পিছত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মহাত্মা বুজি পাই পেলাই কি কৰিছিল দিখৌ মুখৰ সৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকীৰে চকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে এইখিনি খুব গুৰুত্বপূৰ্ণ আজান ফকীৰ সাহেবে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল বুলি যদি কুৱেশ্যনটো আহে সেইটো হ'ব গদাধৰ সিংহৰ আৰু গদাধৰ সিংহৰ আহোম নাম আমি জানো সুপাতফা তেখেত কোন আছিল জয়মতীৰ স্বামী আৰু আমাৰ ৰুদ্ৰ সিংহৰ তেওঁ আছিল পিতৃ এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু আমি আজান ফকীৰ সাহেবৰ বিষয়ে আলোচনা কৰিলোঁ তাৰপিছতে আমি চাম যে অপচন বিত দিয়া হৈছে গিয়াছুদ্দিন আউলিয়াৰ কথা আমি জানো নহয়নে গিয়াছুদ্দিন আউলিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ এজন বিখ্যাত সুফি সন্ত আছিল এইটো খুব গুৰুত্বপূৰ্ণ আৰু হাজোৰ পুৱা মক্কা গিয়াছুদ্দিন আউলিয়া নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰা হয় আৰু গিয়াছুদ্দিন আউলিয়াৰ সমাধিস্থল সেইটো জানিব লাগিব আৰু সেইটো হাজোত এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু অপচন চিত দি আছে আলী মেছ হৈছে 13 শতিকাৰ এজন আদিবাসী ৰজা আছিল ট্ৰাইবেল চিফ ৰাজা বুলি কোৱা হয় আৰু বৰ্তমান অসমৰ বড়ো কছাৰী উপজনজাতিৰ সৈতে সম্পৰ্কিত যাক কি বুলি কোৱা হয় যাক মেছ বুলি জনা যায় আৰু আলী মেছক গুৰুত্বপূৰ্ণ এইটো মনত ৰাখিব যে আলী মেছক অসমৰ প্ৰথম মুছলমান বা মুছলিম ধৰ্মান্তৰিত ব্যক্তি বুলি জনা যায় এইটো খুব গুৰুত্বপূৰ্ণ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে গিয়াছুদ্দিন আউলিয়াৰ সমাধি ক'ত অৱস্থিত আৰু অপচনসমূহ দিয়া হৈছে এ শুৱালকুছি অপচন বি হাজো অপচন চি গোৱালপাৰা আৰু অপচন ডি হৈছে ধুবুৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি হাজোত গিয়াছুদ্দিন আউলিয়াৰ সমাধিস্থল আমি অলপ আগতে আলোচনা কৰিছিলোঁ নহয়নে এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু বন্ধু-বান্ধৱীসকল আমি কুৱেশ্যনছ এমচিকিউৰ লগতে ইম্পৰ্টেণ্ট পইণ্টসমূহ বা ইম্পৰ্টেণ্ট অপচন ৰিলেটেড পইণ্টসমূহ এইকাৰণে আলোচনা কৰি আছোঁ যাতে আমি বহু কুৱেশ্যনছখিনি একেলগে কৰিব পাৰোঁ অকল এমচিকিউৰ কাৰণে ভিডিঅ'টো দীঘলীয়া হৈ পৰিব সেইকাৰণে আমি এমচিকিউৰ লগতে ইম্পৰ্টেণ্ট পইণ্টসমূহ আলোচনা কৰিছোঁ 3 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে কোনখন থান বা মন্দিৰ অৰুণাচল প্ৰদেশত অৱস্থিত আৰু অপচনসমূহ দিয়া আছে মালিনী থান এ অপচন বিত দিয়া আছে তাম্ৰেশ্বৰী মন্দিৰ অপচন চিত দিয়া আছে শুক্ৰেশ্বৰ আৰু অপচন ডিত দিয়া আছে অচক্ৰান্ত বা অচক্ৰান্ত বুলিও কোৱা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশত অৱস্থিত তলৰ মন্দিৰটো হৈছে অপচন এ মালিনী থান খুব গুৰুত্বপূৰ্ণ মন্দিৰ নহয়নে এই মালিনী থান ক'ত আছে আমি জানিব লাগিব আৰু এই মালিনী থান মন্দিৰ অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ মনত ৰাখিব অৰুণাচল প্ৰদেশৰ কি আছিল আমাৰ পশ্চিম চিয়াং জিলাৰ দক্ষিণ সীমান্তৰ চিলাপথাৰৰ পৰা কেইমাইলমান উত্তৰ দিশত উত্তৰ পূবত অৱস্থিত মালিনী থান আৰু মালিনী থান
তাৰমানে কিহৰ পূজা কৰা হয় বা কাৰ উপাসনা কৰা হয় মালিনী থানত তো মনত ৰাখিব লাগিব যে মালিনী থান প্ৰধানতঃ দেৱী দুৰ্গা আৰু শিৱৰ নামত উপাসনা কৰা হয় আৰু এই থান কোনে নিৰ্মাণ কৰাইছিল এটা কনফিউজন থাকি যায় তো কোনেও সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাই কিন্তু ধৰা হয় যে এই থান 13-1400 শতিকাৰ মাজত চুতীয়া ৰজাসকলে নিৰ্মাণ কৰিছিল বুলি জনা যায় ইণ্টাৰেষ্টিং কথাটো এইটো মনত ৰাখিব যে এইটো এটা লোককথা তো কি হৈছে যে ইণ্টাৰেষ্টিং কথাটো এইটো যে এই থানৰ লগত কৃষ্ণ আৰু ৰুক্মিণীৰ নাম জড়িত হৈ থকা দেখিবলৈ পোৱা যায় শুনিবলৈও পোৱা যায় আমি জানো কৃষ্ণৰ পত্নী ৰুক্মিণী তো কি হয় যে লোককাহিনী অনুসৰি কৃষ্ণ আৰু ৰুক্মিণীয়ে বিবাহৰ পিছত এই ঠাইলৈ আহে মানে বিয়াৰ পিছত যেতিয়া মানুহবিলাক ফুৰিবলৈ যায় ন তো তেনেকৈ আমাৰ ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীও ক'লৈ আহিছিল এই মালিনী থানলৈ এই নিৰ্দিষ্ট ঠাইডোখৰলৈ আহিছিল তাৰপিছত বিবাহৰ পিছত এই ঠাইলৈ তেওঁলোক আহিছিল তেতিয়া পাৰ্বতীয়ে অৰ্থাৎ মহাদেৱৰ পত্নী পাৰ্বতীয়ে এজনী মালিনীৰ ৰূপত তেওঁলোকক সেৱা কৰিছিল তেতিয়া মালিনী হৈ পেলাই মালিনীৰ ৰূপত সেৱা কৰিছিল আৰু তেতিয়াৰ পৰা এই ঠাইখনৰ নাম মালিনী হয় তো আমি কি বুলি ক'ব পাৰোঁ যে মালিনী থান ঠিক আছে আৰু ইয়াৰ পিছত আমি দেখা পাইছোঁ তাম্ৰেশ্বৰী মন্দিৰ অপশ্যন বিত আছে তাম্ৰেশ্বৰী মন্দিৰ ক'ত অৱস্থিত এইটো অৰুণাচল প্ৰদেশত অৱস্থিত অসম অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত ই হৈছে এটি ঐতিহাসিক মন্দিৰ আৰু অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াৰ পৰা প্ৰায় 18 কিলোমিটাৰ নিলগত বৰ্তমান এই মন্দিৰৰ ধ্বংসাৱশেষ অৰুণাচল প্ৰদেশৰ যিটো জিলা অৰ্থাৎ লোহিত জিলা মনত ৰাখিব লোহিত জিলাত এই মন্দিৰ অৱস্থিত আৰু এই মন্দিৰ তাম্ৰেশ্বৰী বা কেঁচাই সাহিত্যী দেৱীলৈ উৎসৰ্গিত মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ আৰু এই মন্দিৰটো তাম্ৰেশ্বৰী বা কেঁচাই সাহিত্যী দেৱীলৈ উৎসৰ্গিত আৰু কিছুমান চ'ৰ্চে আমাক কয় যে এই মন্দিৰ জনজাতীয় লোকদেৱী কেঁচাই সাহিত্যীৰ মূল মন্দিৰ মনত ৰাখিব আৰু জনজাতীয় লোকদেৱী কেঁচাই সাহিত্যী আৰু কেঁচাই সাহিত্যী বা কেঁচাই সাহিত্যী দেউৰী জনগোষ্ঠীৰ দেৱী আছিল এইটো খুব গুৰুত্বপূৰ্ণ আৰু তাম্ৰেশ্বৰী বুলি কিয় কোৱা হয় তাম্ৰেশ্বৰী বুলি এইকাৰণেই কোৱা হয় যে ইয়াৰ ছাদ বা চালি তাম ধাতুৰে নিৰ্মাণ কৰা হৈছিল চ' তাম্ৰেশ্বৰী একে ইজি তাম অৰ্থাৎ কপাৰেৰে নিৰ্মাণ কৰা হৈছিল ইয়াৰ চালিখন তো তাম্ৰেশ্বৰী অপশ্যন চিত দিয়া আছে আমাৰ শুক্ৰেশ্বৰ আমি জানো যে অসমৰ কামৰূপ জিলাত অৱস্থিত এটি গুৰুত্বপূৰ্ণ মন্দিৰ হ'ল আমাৰ শুক্ৰেশ্বৰ মন্দিৰ আৰু এই মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল গুৰুত্বপূৰ্ণ এইটো একদম ইম্পৰ্টেণ্ট আমাৰ পইণ্ট হ'ব আৰু মনত ৰাখিব পাৰিলে এইখিনি আপোনালোকে নোট ডাউন কৰি ল'ব পাৰে তো এই মন্দিৰ আহোম শুক্ৰেশ্বৰ মন্দিৰৰ কথা কৈ আছোঁ আমি শুক্ৰেশ্বৰ মন্দিৰ আহোম ৰজা প্ৰমত্ত সিংহই 1744 চনত অৰ্থাৎ 1744 চনত নিৰ্মাণ কৰিছিল আৰু এই মন্দিৰটো ক'ত আছে এতিয়া আমি জানো নহয়নে গুৱাহাটী মহানগৰীৰ পাণবজাৰ আমি সকলোৱে জানো যে পাণবজাৰ নামে ঠাইত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে শুক্ৰেশ্বৰ মন্দিৰ শুক্ৰেশ্বৰ বা ইটাখুলি পাহাৰত এই মন্দিৰটো অৱস্থিত আমি পাহাৰটো এইকাৰণে উল্লেখ কৰিছোঁ যাতে আমাৰ যিবিলাক মন্দিৰ আছে পাহাৰত নিৰ্দিষ্ট পাহাৰত আছে আমি ইয়াৰ পিছতো আমি আলোচনা কৰিম তো মনত ৰাখিব শুক্ৰেশ্বৰ মন্দিৰ ইটাখুলি পাহাৰত অৱস্থিত বা শুক্ৰেশ্বৰ পাহাৰত অৱস্থিত বুলি কোৱা হয় আৰু এই শুক্ৰেশ্বৰ হৈছে শিৱ মন্দিৰ তো শিৱৰ নাম শুক্ৰেশ্বৰ আমি জানো ন আৰু অপশ্যন ডিত আছে অশ্বক্লান্ত হয়নে অশ্বক্লান্ত মন্দিৰো খুব গুৰুত্বপূৰ্ণ জানিব লাগিব যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত উত্তৰ গুৱাহাটীত এই মন্দিৰটো অৱস্থিত আৰু ই হৈছে এটি তীৰ্থস্থান আৰু ইয়াত প্ৰায় সম আয়তনৰ দুটা মন্দিৰ আছে খুব গুৰুত্বপূৰ্ণ আৰু এইটো কোনে নিৰ্মাণ কৰিছিল অশ্বক্লান্ত মন্দিৰ এইটোতো খুব গুৰুত্বপূৰ্ণ আৰু 1720 চনত মনত ৰাখিব আহোম স্বৰ্গদেউ শিৱসিংহই এই মন্দিৰটো নিৰ্মাণ কৰাইছিল বুলি জনা যায় শিৱসিংহই এই মন্দিৰটো নিৰ্মাণ কৰাইছিল খুব গুৰুত্বপূৰ্ণ মন্দিৰ কোনটো পাহাৰত অৱস্থিত কোনে নিৰ্মাণ কৰাইছিল কোন আহোম ৰজাৰ নামটো জড়িত হৈ আছে এইখিনি খুব গুৰুত্বপূৰ্ণ সেইকাৰণে আমি আলোচনা কৰিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 4 নম্বৰ প্ৰশ্ন ভিডিঅ'টো অকণ দীঘলীয়া হ'ব পাৰে বন্ধু বান্ধৱীসকল কিন্তু কথা নাই আমি গোটেইখিনি তথ্য আলোচনা কৰি ল'ম যাতে আমাক আগন্তুক সময়ত আহিবলগীয়া এক্সামসমূহত আমাক উপকৃত কৰিব এই ভিডিঅ' বুলি আমাৰ দৃঢ় বিশ্বাস কোন মন্দিৰৰ চালিখন তামেৰে নিৰ্মিত আৰু অপশ্যনসমূহ দিয়া আছে এ কামাখ্যা অপশ্যন বি শুক্ৰেশ্বৰ অপশ্যন চি অশ্বক্লান্ত আৰু অপশ্যন ডি তাম্ৰেশ্বৰী আমি ইতিমধ্যে আলোচনাও কৰিলোঁ নহ'লে একেবাৰে সহজ কুৱেশ্যন আৰু এইটো হৈছে তাম্ৰেশ্বৰী ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন স্থানক অসমৰ খাজুৰাহো বুলি জনা যায় আৰু অপশ্যনসমূহ দিয়া আছে এ কামাখ্যা অপশ্যন বি মদন কামদেৱ অপশ্যন চি শুক্ৰেশ্বৰ আৰু অপশ্যন ডি হৈছে বশিষ্ঠাশ্ৰম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মদন কামদেৱক অসমৰ খাজুৰাহো বুলি জনা যায় বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক আৰু আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাই আছে যে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব আপোনালোকৰ
কমেণ্টে আমি ইমান ধুনীয়াকৈ কমেণ্টখিনি কৰি আছে আমালৈ ৰিকুৱেষ্টো কৰি আছে বহু বন্ধু বান্ধৱীয়ে যে অমুক ভিডিঅ'টো প্ৰস্তুত কৰিলে ভাল পাম বা এনেকৈ আমি বহুত উৎসাহিত হৈ পৰোঁ আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যদি প্ৰথমবাৰৰ বাবে চাই আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আমি জানো নহয়নে কষ্টৰ মূল্যটো আপোনালোকে বুজি পাব বুলি আমাৰ বিশ্বাস 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া বৰ ৰজা অম্বিকাই কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল আৰু অপশ্যনসমূহত দিয়া আছে এ জয়দৌল অপশ্যন বি শিৱদৌল অপশ্যন চি গৰখীয়া দৌল আৰু অপশ্যন ডি হৈছে ফাকুৱা দৌল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱদৌল আৰু আমি অম্বিকাৰ বিষয়ে বহু কথা আলোচনা কৰিছোঁ আপোনালোকে আছাম এণ্ড ৰিচ পিপলছৰ প্লেলিষ্টটো চালে আপোনালোকে গম পাব যে আমি MCQৰ মাজে মাজে কিমান ইম্পৰ্টেণ্ট পইণ্টসমূহ আলোচনা কৰিছোঁ আৰু আজি আমি সেইকাৰণে অম্বিকাৰ বিষয়ে আলোচনা কৰা নাই তো জয়দৌল কোনে নিৰ্মাণ কৰিছিল আমি জানো নহয়নে আমাৰ ৰুদ্ৰসিংহই মাতৃৰ স্মৃতিত নিৰ্মাণ কৰিছিল ফাকুৱা দৌল নিৰ্মাণ কৰিছিল তেখেতে গৰখীয়া দৌল নিৰ্মাণ কৰিছে এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু শিৱদৌল আমাৰ শিৱসিংহৰ লগতে তেওঁৰ পত্নী ৰাণী অম্বিকা নিৰ্মাণ কৰিছিল এইখিনি খুব গুৰুত্বপূৰ্ণ ঠিক আছে 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 7 নম্বৰ প্ৰশ্নটো হৈছে মাধৱদেৱে জ্বলোৱা মাটিৰ চাকি এতিয়াও ক'ত আছে আৰু অপশ্যনসমূহ দিয়া আছে ঢেকীয়াখোৱা নামঘৰ অপশ্যন বি আঠখেলীয়া নামঘৰ অপশ্যন চি হৈছে গৰখীয়া দৌল আৰু অপশ্যন ডি হৈছে আমাৰ জয়দৌল ঠিক আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো নহয়নে ঢেকীয়াখোৱা নামঘৰ এইটো মাধৱদেৱে চাকি দি জ্বলাইছিল আৰু এই চাকিটো এতিয়াও জ্বলি আছে আৰু ঢেকীয়াখোৱা নামঘৰ ক'ত অৱস্থিত আমি জানো নহয়নে অসমৰ নগৰৰ প্ৰায় 12 কিলোমিটাৰ পূবত এই নামঘৰটো অৱস্থিত আৰু আমি জানিব লাগিব এটা খুব গুৰুত্বপূৰ্ণ আৰু জনশ্ৰুতি অনুসৰি 1528 চনত মহাপুৰুষ মাধৱদেৱে এই নামঘৰটো প্ৰতিষ্ঠা কৰিছিল আৰু গুৰুত্বপূৰ্ণ কি জানেনে যে এই আমাৰ মহাপুৰুষ মাধৱদেৱে এই স্থানতে কি কৰিছিল এগছি বন্তি জ্বলাইছিল আৰু যি গছি বন্তি সুদীৰ্ঘ 494 ঠিক আছে 494 বছৰ ধৰি ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে এই বন্তিটো আৰু এই বন্তিটোক তাৰমানে ৰেকৰ্ড বুকছত নামো পাইছে অন্তৰ্ভুক্ত হৈছে আৰু এই বন্তি গছি এছিয়া বুক অফ ৰেকৰ্ডছত আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি প্ৰদান কৰিছে খুব গুৰুত্বপূৰ্ণ এইটো মনত ৰাখিব যে আমাৰ এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে কি বুলি কৈছে স্বীকৃতি দিছে দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি প্ৰদান কৰিছে খুব গুৰুত্বপূৰ্ণ এইটো আৰু এই মন্দিৰটো এই নামঘৰটো মন্দিৰ বুলি কৰো এই নামঘৰটো কোনে প্ৰতিষ্ঠা কৰিছিল মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল ঠিক আছে এইখিনি খুব গুৰুত্বপূৰ্ণ সেইকাৰণে আমি ইম্পৰ্টেণ্ট পইণ্টসমূহ আলোচনা কৰি আছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 8 নম্বৰ প্ৰশ্ন ঘনশ্যাম খনিকৰ কোন মন্দিৰৰ স্থপতিবিদ আছিল আৰু অপশ্যনসমূহ দিয়া আছে শিৱদৌল অপশ্যন বি জয়দৌল অপশ্যন চি ফাকুৱা দৌল আৰু অপশ্যন ডি আছে নেঘেৰিটিং দৌল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নেঘেৰিটিং দৌলৰ ঘনশ্যাম খনিকৰ আছিল স্থপতিবিদ ওকে আৰ্কিটেকচাৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 9 নম্বৰ প্ৰশ্ন আহোম ৰজা ৰাজেশ্বৰ সিংহই 1752 চনত নিৰ্মাণ কৰা মন্দিৰ কোনটো আৰু অপশ্যনসমূহ দিয়া আছে নৱগ্ৰহ মন্দিৰ অপশ্যন বি হৈছে বশিষ্ঠ মন্দিৰ আৰু অপশ্যন চি হৈছে কামাখ্যা মন্দিৰ আৰু অপশ্যন ডি হৈছে জয়দৌল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ কোৱেশ্চনটো মনত ৰাখিব যে ৰাজেশ্বৰ সিংহই এই মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল বুলি সোধা হৈছে আৰু 1752 চনত ইয়াত কেতিয়াবা চনটোও দি দিয়ে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৱগ্ৰহ মন্দিৰ ৰাজেশ্বৰ সিংহই 1752 অৰ্থাৎ 1752 চনত নিৰ্মাণ কৰিছিল আৰু অপশ্যন এ আছে নৱগ্ৰহ মন্দিৰ আমি আলোচনা কৰি ৰাজেশ্বৰ সিংহ আৰু ৰাজেশ্বৰ সিংহৰ আহোম নাম মনত ৰাখিব চুৰেম্ফা আৰু বশিষ্ঠ মন্দিৰ ক'ত আছে সন্ধিয়াচল পাহাৰত আছে আমি জানো অপশ্যন চি থকা কামাখ্যা মন্দিৰ ক'ত আছে নীলাচল পাহাৰত আছে হয়নে আৰু অপশ্যন ডি থকা জয়দৌল শিৱসাগৰত আছে আৰু কোনে নিৰ্মাণ কৰিছিল আমাৰ ৰুদ্ৰসিংহই তেওঁৰ মাতৃৰ স্মৃতিত নিৰ্মাণ কৰিছিল জয়দৌল ঠিক আছে আৰু ৰুদ্ৰসিংহৰ আহোম নাম সুখ্ৰুংফা মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 10 নম্বৰ প্ৰশ্ন জোৰ পুখুৰী কোন ঐতিহাসিক মন্দিৰৰ অংশ আৰু অপশ্যনসমূহ দিয়া আছে এ উগ্ৰতাৰা অপশ্যন বি হৈছে কামাখ্যা অপশ্যন চি হৈছে নৱগ্ৰহ মন্দিৰ আৰু অপশ্যন ডি হৈছে শিৱদৌল আৰু জোৰ পুখুৰী কোনটো ঐতিহাসিক মন্দিৰৰ অংশ বুলি কৈছে আৰু উত্তৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ উগ্ৰতাৰা জোৰ পুখুৰী উগ্ৰতাৰা মন্দিৰৰ ঐতিহাসিক অংশ ঠিক আছে 11 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 11 নম্বৰ প্ৰশ্নটো যে পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ কোনটো একেবাৰে সহজ এইটো আৰু আমি জানো যে একেবাৰে সৰু নদীদ্বীপটো আমাৰ অসমতে আছে আৰু একেবাৰে ডাঙৰ নদীদ্বীপটো আমাৰ অসমতে আছে হয়নে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উমানন্দ
উমানন্দ হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটো যদি হয় সেইটো হ'ব মাজুলী এইখিনি খুব গুৰুত্বপূৰ্ণ আমি জানো নহয়নে ইয়াৰ পিছত আৰু দুটা ক'ত আছে ব্ৰহ্মপুত্ৰতে অৱস্থিত 12 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 12 নম্বৰ প্ৰশ্নটো হৈছে নৰকাসুৰে কোন মন্দিৰলৈ ৰাতিৰ ভিতৰতে শিলৰ চিৰি বনাইছিল আৰু অপশ্যনসমূহ দিয়া আছে এ কামাখ্যা অপশ্যন বি হয়গ্ৰীৱ মাধৱ অপশ্যন চি হৈছে নৱগ্ৰহ আৰু অপশ্যন ডি আছে তাম্ৰেশ্বৰী মন্দিৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো আৰু এইটো হৈছে কামাখ্যা মন্দিৰ 13 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 13 নম্বৰ প্ৰশ্নটো হৈছে 1656 চনত কোচ ৰজা নৰনাৰায়ণে কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল আৰু অপশ্যনসমূহ দিয়া আছে এ কামাখ্যা অপশ্যন বি নৱগ্ৰহ অপশ্যন চি উগ্ৰতাৰা আৰু অপশ্যন ডি হৈছে শুক্ৰেশ্বৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কামাখ্যা মন্দিৰ নৰনাৰায়ণে ৰিবিল্ড কৰিছিল 1656 চনত মনত ৰাখিব আৰু নৰনাৰায়ণ এগৰাকী কোচ ৰজা তেওঁ শ্ৰেষ্ঠ কোচ ৰজা বুলি কোৱা হয় তেখেতক আৰু জানিব লাগিব যে শংকৰদেৱে নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল এইটো খুব গুৰুত্বপূৰ্ণ আৰু আমি জানো যে নৰনাৰায়ণৰ প্ৰকৃত নাম আছিল কি মল্লদেৱ আৰু শুক্লধ্বজ আছিল চিলাৰায়ৰ আচল নাম এইখিনি খুব গুৰুত্বপূৰ্ণ সেইকাৰণে আমি আলোচনা কৰিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি 14 নম্বৰ প্ৰশ্ন কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত আৰু অপশ্যনসমূহ দিয়া আছে নীলাচল অপশ্যন বি সন্ধিয়াচল অপশ্যন চি চিত্ৰাচল আৰু অপশ্যন ডি হৈছে ভস্মাচল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত আৰু অপশ্যন এ থকা নীলাচল পৰ্বত আমি গম পালোঁ আৰু অপশ্যন বিত থকা সন্ধিয়াচল পাহাৰত বশিষ্ঠ আশ্ৰম অৱস্থিত অপশ্যন ডিত থকা ভস্মাচল পাহাৰত আমাৰ উমানন্দ মন্দিৰ অৱস্থিত আৰু চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত এইখিনি খুব গুৰুত্বপূৰ্ণ সেইকাৰণে আমি আলোচনা কৰি আছোঁ 15 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 15 নম্বৰ প্ৰশ্নটো হৈছে সতীৰ জিভাখন কোন ঠাইত পৰিছিল বুলি বিশ্বাস কৰা হয় আৰু অপশ্যনসমূহ দিয়া হৈছে এ কামাখ্যা অপশ্যন বি দীৰ্ঘেশ্বৰী অপশ্যন চি হৈছে টুক্ৰেশ্বৰী আৰু অপশ্যন ডি হৈছে নৱগ্ৰহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি টুক্ৰেশ্বৰী মন্দিৰত কি হৈছে আমাৰ সতীৰ জিভাখন পৰিছিল বুলি বিশ্বাস কৰা হয় সেইকাৰণে আমি আলোচনা কৰিছোঁ আৰু যিবিলাক ইম্পৰ্টেণ্ট পইণ্ট বুলি আমি ভাবিছোঁ সেইবিলাকে আমি আলোচনা কৰি আছোঁ ইয়াত 16 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 16 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোন স্থানক দ্বিতীয় কাশী বুলি কোৱা হয় আৰু অপশ্যনসমূহ দিয়া হৈছে কামাখ্যা অপশ্যন বি নৱগ্ৰহ অপশ্যন চি শ্ৰী সূৰ্য পাহাৰ আৰু অপশ্যন ডি হৈছে উগ্ৰতাৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোন স্থানক দ্বিতীয় কাশী বুলি কোৱা হয় দ্বিতীয় কাশী বুলি জনা আমাৰ কাক জানো আমি আৰু অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শ্ৰী সূৰ্য পাহাৰ আৰু শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা জিলাত আছে আমি জানো গোৱালপাৰাত তো 17 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 17 নম্বৰ প্ৰশ্নটো হৈছে বিহুৱান কি আৰু অপশ্যনসমূহ দিয়া হৈছে এবিধ কাপোৰ একেবাৰে সহজ সেইকাৰণে আমি অপশ্যনখিনি ক'বলৈ বিচৰা নাই বা কথা নাই অপশ্যন বি হৈছে বাদ্যযন্ত্ৰ অপশ্যন চি হৈছে এবিধ মিঠাই আৰু অপশ্যন ডি হৈছে এটা উৎসৱ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এবিধ কাপোৰ ঠিক আছে 18 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 18 নম্বৰ প্ৰশ্নটো হৈছে কোনটো সম্প্ৰদায়ে বৈশাগু উৎসৱ পালন কৰে বা বৈশাগু পালন কৰে আৰু অপশ্যনসমূহ দিয়া হৈছে মিচিংসকলে অপশ্যন বি কাৰ্বিসকলে অপশ্যন চি হৈছে ৰাভাসকলে আৰু অপশ্যন ডি হৈছে বড়োসকলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বড়োসকলে আমি ইতিমধ্যে অসমৰ জনগোষ্ঠী নামৰ এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ য'ত আমি অসমৰ বিভিন্ন জনগোষ্ঠীয়ে পালন কৰা বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ আৰু তেওঁলোকৰ উৎসৱ পাৰ্বণৰ লগতে সাজপাৰ ৰীতি নীতি সকলোখিনি আলোচনা কৰিছোঁ আৰু যিসকল বন্ধু বান্ধৱীয়ে সেই পাৰ্টটো চোৱা নাই আপোনালোকে আছাম এণ্ড ইটছ পিপুলছৰ প্লেলিষ্টটোত গৈ পেলাই সেই পাৰ্টটো চাব পাৰে অসমৰ জনগোষ্ঠী বুলি আছে আৰু ডেছক্ৰিপশ্যনত আমি লিংকটো দি দিম নহ'লে ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই আপোনালোকে চাব পাৰে 19 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 19 নম্বৰ প্ৰশ্নটো হৈছে কুৰংগ নয়নী কোন আছিল আৰু অপশ্যনসমূহ দিয়া হৈছে এ আহোম ৰজা অপশ্যন বি হৈছে আহোম ৰাণী অপশ্যন চি হৈছে মৰাণ ৰাণী আৰু অপশ্যন ডি হৈছে ৰাজপুত ৰাণী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আহোম ৰাণী তেওঁ আছিল কুৰংগ নয়নী আছিল আহোম ৰাণী আৰু আমি কুৰংগ নয়নীৰ বিষয়ে জানিব লাগিব খুব গুৰুত্বপূৰ্ণ আমাৰ কাৰণে আৰু কুৰংগ নয়নী বা কি বুলি কোৱা হয় তেওঁক টেখাও লেইমা তেওঁ আছিল মণিপুৰৰ ৰাজকুমাৰী তথা অসমৰ বৰ কুঁৱৰী আছিল তেওঁ খুব গুৰুত্বপূৰ্ণ আৰু তেওঁ কাৰ জীয়েক আছিল তেওঁ মেইটেই শাসক চিংথাং সম্বাৰ জীয়ৰী তথা আহোম স্বৰ্গদেউ
তেওঁ ৰাজেশ্বৰ সিংহৰ পত্নী আছিল খুব গুৰুত্বপূৰ্ণ ৰাজেশ্বৰ সিংহৰ তেওঁ প্ৰধান ৰাণী আছিল মনত ৰাখিব আৰু আমি ইতিমধ্যে আলোচনা কৰিছোঁ নহয়নে ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰিছিল আৰু ৰাজেশ্বৰ সিংহৰ আহোম নাম আছিল চুৰেম্ফা আমি সেইখিনি জানো আৰু এতিয়া মনত ৰাখিব লাগিব যে ৰাজেশ্বৰ সিংহৰ পত্নী আছিল কুৰংগ নয়নী আৰু তেওঁ মণিপুৰৰ ৰাজকুমাৰী আছিল আৰু তেওঁৰ পিতৃ কোন আছিল মেইটেই শাসক চিংথাং খম্বাৰ এইটো জানিব লাগিব আৰু তেওঁক স্বৰ্গদেউ মানৰ কবলৰ পৰা মণিপুৰৰ সিংহখন উদ্ধাৰৰ বাবে কৰা সহায়ৰ ফলস্বৰূপে চিংখাং থাম্বা ওৰফে জয় সিংহই তেওঁৰ জীয়েক কুৰংগ নয়নীক 1768 চনত ৰাজেশ্বৰ সিংহলৈ বিয়া দিছিল মানে ৰাজেশ্বৰ সিংহই হেল্প কৰিছিল আৰু সেই হেল্পৰ কাৰণে তেওঁ নিজৰ জীয়েকক বিয়া দিছিল এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু তেওঁক কি বুলি জনা যায় আগৰ দিনৰ মণিপুৰৰ মানুহখিনিয়ে কি বুলি কৈছে অসমীয়া মঙলু বা মংলু বুলি মাতিছিল মণিপুৰৰ মানুহক অসমীয়া মানুহখিনিয়ে মগলু বা মগলু বুলি মাতিছিল তো মণিপুৰৰ কন্যা হোৱাৰ বাবে সেই কুৰংগ নয়নীকো কি বুলি জনা যায় মগলু কুঁৱৰী বা মগলৌ কুঁৱৰী বুলি জনা যায় এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু মণিপুৰীসকলে কি বুলি তেওঁক কৈছিল তেখাও লেইমা বা অসম কুঁৱৰী বুলি স্মৰণ কৰিছিল ইণ্টাৰেষ্টিং নহয়নে তো তাৰ মানুহখিনিয়ে কৈছিল তেখাও লেইমা বা যাক কোৱা হয় অসম কুঁৱৰী বুলি স্মৰণ কৰিছিল আৰু অসমৰ মানুহখিনিয়ে তেওঁক কি বুলি কৈছিল আমি জানো নহয়নে আৰু কুৰংগ নয়নী আছিল এইখিনি খুব গুৰুত্বপূৰ্ণ মগলু কুঁৱৰী বুলি কৈছিল অসমৰ মানুহখিনিয়ে আৰু চাব দেই এতিয়া যিমানখিনি আমাৰ সুন্দৰী কুঁৱৰীবিলাক আছিল হয়নে তেওঁলোকৰ ৰূপ যৌৱনত সকলো আতুৰ হৈ পৰিছিল তো সেইকাৰণে কি হৈছিল যে ৰূপ যৌৱনত বিভোৰ হোৱা আমি ইতিহাসৰ পাতে আমি দেখা পাওঁ তো এতিয়া কি হৈছে যে ৰাজেশ্বৰ সিংহই বিয়া কৰিছিল হয়নে এতিয়া ৰাজেশ্বৰ সিংহৰ মৃত্যু হোৱাৰ পিছত 1769 চনত আৰু 1769 চনত ৰাজেশ্বৰ সিংহৰ মৃত্যু হৈ পৰে তাৰপিছতে তেওঁৰ ভায়েক শুনিউফাই কি কৰিছিল লক্ষ্মী সিংহ নাম লৈছিল লক্ষ্মী সিংহ আমি জানো নহয়নে আৰু লক্ষ্মী সিংহত ৰাজপদত উঠি পেলাই কাক বিয়া কৰাইছিল তেওঁৰ বৌয়েকক বুলি ক'ব লাগিব হয়নে মানে কি আছিল তেওঁ বিধৱা হৈ পৰিছিল বিধৱা তো সেইকাৰণে লক্ষ্মী সিংহই তেওঁক ৰাজপদত উঠি বিয়া কৰাইছিল কুৰংগ নয়নীক আৰু এইটো হৈ গ'ল তাৰপিছত ভাল কামেই কৰিলে নহয়নে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰেও আমাক এই পন্থাটো অৱলম্বন দেখুৱাইছিল বিধৱা বিবাহৰ পক্ষ লৈছিল তেওঁ ঠিক একেদৰে আমাৰ লক্ষ্মী সিংহই তেওঁৰ কুৰংগ নয়নীক আকৌ বিয়া কৰায় তাৰপিছত আকৌ চাব লাগিব যে আহোম ৰাজ্যত ৰাগনেউগৰ নেতৃত্বত মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত ঘটিছিল আৰু বিদ্ৰোহীসকলে আহোম ৰাজধানী অধিকাৰ কৰি নাহৰখৰৰ ৰামানন্দক সিংহাসনত বহুৱাই আৰু লক্ষ্মী সিংহ বন্দী কৰে আৰু ৰাগনেউগে কুৰংগ নয়নীৰ লগতে ৰাজসিংহৰ বিধৱা পত্নীসকল আৰু লক্ষ্মী সিংহৰ পত্নীসকলক জোৰ কৰি নিজৰ হেৰেমত ৰাখে এইখিনি খুব গুৰুত্বপূৰ্ণ 20 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 20 নম্বৰ প্ৰশ্নটো হৈছে ফাগুন মাহৰ প্ৰথম বুধবাৰে কি উৎসৱ উদযাপন কৰা হয় আৰু অপশ্যনসমূহ দিয়া আছে আলি আই লিগাং অপশ্যন বি আছে নৰাচিগা বিহু অপশ্যন চি আছে দেউল আৰু অপশ্যন ডি হৈছে হোলী আৰু ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন এ আলি আই লিগাং আমি জানো আৰু বন্ধু বান্ধৱীসকলে অসমৰ জনগোষ্ঠীৰ আমাৰ ভিডিঅ'টো চালে আপোনালোকে বহু কিছু তথ্য তাত পাব MCQৰ লগতে ইম্পৰ্টেণ্ট মনত ৰাখিব শিতানটো তাত আছে আৰু তাত আমি সম্পূৰ্ণকৈ আলোচনা কৰিছোঁ আপোনালোকে সেই ভিডিঅ'টো চাব আছাম এণ্ড ইটছ পিপুলছৰ প্লেলিষ্টটোতে আছে এইটো 21 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া গুমৰাগ কি আৰু অপশ্যনসমূহ দিয়া আছে এ এবিধ সংগীত অপশ্যন বি আছে এবিধ বাদ্যযন্ত্ৰ অপশ্যন চি আছে এবিধ নৃত্য আৰু অপশ্যন ডি আছে এবিধ মিঠাই আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি এবিধ নৃত্য গুমৰাগ হৈছে এবিধ নৃত্য আৰু এই নৃত্য মিচিংসকলৰ এটি নৃত্য মনত ৰাখিব আপোনালোকে সেই প্লেলিষ্টটোত গৈ পেলাই অসমৰ জনগোষ্ঠী ভিডিঅ'টোত চালে সম্পূৰ্ণখিনি গম পাব তাত আমি সম্পূৰ্ণকৈ আলোচনা কৰিছোঁ 22 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া বৰপেটা সত্ৰ কিহৰ বাবে বিখ্যাত অপশ্যনসমূহ দিয়া আছে এ হোলী উৎসৱৰ বাবে অপশ্যন বি আছে শিষ্যসকলৰ বাবে অপশ্যন চি আছে সাংস্কৃতিক কাম কাজৰ বাবে আৰু অপশ্যন ডি আছে স্থাপত্য শিল্পৰ বাবে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ হোলী উৎসৱৰ বাবে বৰপেটা সত্ৰ বিখ্যাত 23 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 23 নম্বৰ প্ৰশ্নটো হৈছে মাজুলীৰ কোনখন সত্ৰ ৰাস উৎসৱৰ বাবে জনাজাত আৰু অপশ্যনসমূহ দিয়া আছে এ কমলাবাৰী সত্ৰ অপশ্যন বি গড়মূৰ সত্ৰ অপশ্যন চি আছে কৰুৱাবাহী সত্ৰ আৰু অপশ্যন ডি আছে দক্ষিণ পাট সত্ৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কমলাবাৰী সত্ৰ 24 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 24 নম্বৰ প্ৰশ্নটো হৈছে বন্তি উৎসৱ কোন উৎসৱৰ সৈতে জড়িত আৰু অপশ্যনসমূহ দিয়া আছে এ হোলী অপশ্যন বি হৈছে বিহু অপশ্যন চি হৈছে দুৰ্গা পূজা আৰু অপশ্যন ডি হৈছে ৰাস আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হোলী লগত বন্তি উৎসৱ জড়িত 25 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 25 নম্বৰ প্ৰশ্নটো হৈছে গোসাই ফুৰোৱা উৎসৱ গোসাই ফুৰোৱা কোন উৎসৱৰ অবিচ্ছেদ্য অংগ অপশ্যনসমূহ দিয়া আছে এ ৰাস অপশ্যন বি হৈছে বিহু অপশ্যন চি হৈছে হোলী আৰু অপশ্যন ডি হৈছে দীপাৱলী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি হোলী
খুব গুৰুত্বপূৰ্ণ যে গোঁসাই ফুৰোৱা উৎসৱৰ অবিচ্ছেদ্য অংগ হোলীত কৰা হয়তো ইয়াৰ পিছত প্ৰশ্নটো লৈ আহিছো আমি মহুহু কি খেদিবলৈ উদযাপন কৰা হয় মহুহু আৰু অপশ্যনসমূহ দি আছে এ নিগনি অপশ্যন বি আছে বেমাৰ অপশ্যন চি আছে শীত আৰু অপশ্যন ডি আছে মহ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি মহ আমি জানো যে মহুহু হয়নে নামনি অসমত বিশেষকৈ পালন কৰা দেখা যায় ২৭ নম্বৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া নৰকাসুৰে ক'ত ৰাজত্ব কৰিছিল আৰু অপশ্যনসমূহ দি আছে এ অসম অপশ্যন বি হৈছে পশ্চিমবংগ অপশ্যন চি আছে ইণ্ডোনেছিয়া আৰু অপশ্যন ডি আছে অযোধ্যা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমি সকলোৱে জানো নহয়নে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অসমত ২৮ নম্বৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া ২৮ নম্বৰ প্ৰশ্নটো হৈছে ফিতৰ কি আৰু অপশ্যনসমূহ দি আছে সাহায্য দান এ অপশ্যন বি হৈছে এক প্ৰকাৰৰ নামাজ অপশ্যন চি হৈছে মছজিদ আৰু অপশ্যন ডি হৈছে এবিধ পোচাক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সাহায্য দান হৈছে ফিতৰ আৰু মৰমৰ বন্ধু বান্ধৱীসকলে ইমান ধুনীয়াকৈ ইমান মনোযোগেৰে সম্পূৰ্ণকৈ ভিডিঅ'খিনি চালে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'বই আৰু পুনৰবাৰ আপোনালোকক অশেষ ধন্যবাদ জনালোঁ ভালদৰে থাকক ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক শেষত আকৌ আপোনালোকক থেংক ইউ জনাইছোঁ আৰু ভিডিঅ'টো আমি সামৰিছোঁ থেংক ইউ ধন্যবাদ জয় আই অসম